এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। ধনু ৰাশিৰ বাবে 15ৰ পৰা 22 ফেব্ৰুৱাৰী এই সময়ছোৱাত ভাগ্য, কৰ্ম, ধনৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি হ'ব নে বাধাৰ সন্মুখীন হ'ব লাগিব? প্ৰেমত থাকিব নে নতুন সুযোগ আহিব? ব্যৱসায়ত লাভ নে সাৱধানতাৰ সংকেত? স্বাস্থ্যৰ উন্নতি নে অলপ যত্ন ল'ব লাগিব? এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানৰ আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাব? কিমান সম্পূৰ্ণ বিশ্লেষণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহে আপোনাৰ সিদ্ধান্তই নিৰ্ধাৰিত কৰিব আগন্তুক মাহবোৰৰ দিশ। আহক তেন্তে আৰম্ভ কৰোঁ। ধনুৰাশি মানে হৈছে চেজিটেৰিয়াছ, যাৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। এই সপ্তাহত আপোনাৰ বাবে মানসিক শক্তি, সিদ্ধান্ত আৰু বিশ্বাসৰ পৰীক্ষাৰ সময়। 15 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। এতিয়া বিভাগ অনুসৰি সম্পূৰ্ণ বিশ্লেষণ জানক। এই সপ্তাহত আপুনি আত্মবিশ্বাসী অনুভৱ কৰিব। পুৰণি কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰবল ইচ্ছা থাকিব, কিন্তু খৰখেদা সিদ্ধান্ত নল'ব। বিশেষকৈ 17 আৰু 19 ফেব্ৰুৱাৰী তাৰিখত অলপ সাৱধান থাকিব লাগিব। সপ্তাহটোৰ শেষৰ ফালে 20ৰ পৰা 22 ফেব্ৰুৱাৰী ভাগ্যৰ সহায় পোৱাৰ সম্ভাৱনা বেছি থাকিব। এতিয়া আপুনি কেৰিয়াৰ আৰু চাকৰি কৰা সকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আপোনাৰ বছৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হ'ব। নতুন দায়িত্ব আহিব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 18 বা 21 ফেব্ৰুৱাৰীৰ দিনটো ভাল হ'ব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, সেয়া ধৈৰ্যৰে সমাধান কৰিব লাগিব। ওপৰে গোপন পৰিকল্পনা সোনকালে সকলোকে নক'ব। আপোনাৰ যি গোপন পৰিকল্পনা আছে সেইটো নিজৰ ভিতৰত ৰাখক আৰু আগবাঢ়ি গৈ থাকক। এতিয়া আহিছোঁ ধন আৰু ব্যৱসায়ীসকলে নতুন ক্লায়েণ্ট লাভ কৰিব পাৰে। হঠাৎ লাভৰ সম্ভাৱনা আছে, কিন্তু হঠাৎ খৰচো আহিব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ঋণ লোৱা দিয়াত ভাবি চিন্তি সিদ্ধান্ত লওক। বিশেষ সংকেত: বৃহস্পতিৰ আশীৰ্বাদ থাকিলেও আপোনাৰ অহংকাৰ এইটো বেয়া ফল দিব পাৰে, গতিকে অহংকাৰ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন: অবিবাহিতসকলৰ বাবে নতুন চিনাকিৰ সম্ভাৱনা আছে। পুৰণি প্ৰেমত ভুল বুজাবুজি থাকিলে এই সপ্তাহটোত সেইটো নাইকিয়া কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত সৰু সৰু কথাত তৰ্ক বিতৰ্ক হ'ব পাৰে। 20 ফেব্ৰুৱাৰী দাম্পত্য জীৱনৰ বাবে আজিৰ 20 ফেব্ৰুৱাৰীৰ দিনটো শুভ হ'ব। উপদেশ: সৰল ভাষাত মনৰ কথা প্ৰকাশ কৰক। এতিয়া আহিছোঁ পৰিয়াল আৰু সামাজিক জীৱন। ঘৰলৈ অতিথি আহিব পাৰে। এই সপ্তাহটোৰ ভিতৰত পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ থাকিব। শিক্ষা আৰু প্ৰতিযোগিতা: শিক্ষাৰ্থীসকলে মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাল সময় এই সপ্তাহটো। অনলাইন শিক্ষাত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা গেছৰ সমস্যা হ'ব পাৰে। টোপনি কম হ'ব পাৰে। যোগ ধ্যান কৰিলে উপকাৰ পাব। বিশেষ দিন: 16 আৰু 19 ফেব্ৰুৱাৰী এই অলপমান যত্ন ল'ব লাগিব। শুভ সময় আৰু উপায়: শুভ ৰং হৈছে হালধীয়া আৰু কমলা। শুভ বাৰ হৈছে বৃহস্পতিবাৰ। শুভ সংখ্যা হৈছে 3 আৰু 9। উপায়: বৃহস্পতিবাৰে গৰীব ব্যক্তিক হালধীয়া বস্তু দান কৰক। সাৱধানতাৰ সংকেত: খৰচ নিয়ন্ত্ৰণ কৰক। অজানিতে কাকো কষ্ট নিদিব। সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। মুঠৰ ওপৰত ক'বলৈ গ'লে 15 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী সপ্তাহটো ধনুৰাশিৰ বাবে সুযোগ আৰু পৰীক্ষাৰ মধ্যমীয়া ফল হ'ব। যদি আপুনি ধৈৰ্য, বিশ্বাস আৰু বুদ্ধিমত্তাৰে আগবাঢ়ে, এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা উন্নতিৰ ধাপ হ'ব পাৰে। ভাগ্য আপোনাৰ লগত আছে, কিন্তু সঠিক সিদ্ধান্ত আপোনাৰ হাতত। এই সপ্তাহটো আপোনাৰ বাবে ধৈৰ্য, সিদ্ধান্ত আৰু ভাগ্যৰ মিলনৰ সময়। এতিয়া আহিছোঁ তাৰিখ অনুসৰি সম্পূৰ্ণ বিশ্লেষণ। 15 ফেব্ৰুৱাৰী ৰবিবাৰ। মনত নতুন পৰিকল্পনা আহিব। ব্যৱসায়ত নতুন যোগাযোগ স্থাপন হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। খৰচ অলপ বেছি হ'ব পাৰে। উপদেশ: আজি কোনো ডাঙৰ ইনভেষ্ট নকৰিব। 16 ফেব্ৰুৱাৰী সোমবাৰ। মানসিক চাপ অলপ বেছি থাকিব পাৰে। চাকৰিৰ দায়িত্ব বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা মূৰত সামান্য সমস্যা হ'ব পাৰে। উপদেশ: বেছি চিন্তা নকৰিব, পানী বেছি খাওক। 17 ফেব্ৰুৱাৰী মঙলবাৰ। কামত সৰু সৰু বাধা আহিব পাৰে, গতিকে সেইটো আপুনি মিলাই চলিব লাগিব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি সম্ভৱ।
প্ৰেম জীৱনত সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে সাৱধান থাকিব লাগিব। উপদেশ ধৈৰ্য ধৰি কথা পাতক। 18 ফেব্ৰুৱাৰী বুধবাৰ ভাগ্যৰ সহায় লাভ কৰিব আজিৰ দিনটোত। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ পাব পাৰে। ব্যৱসায়ত লাভৰ সংকেত দেখা যায়। আজিৰ দিনটো সপ্তাহৰ ভিতৰত শুভ বুলি ক'ব পাৰি। 19 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহৰ দিন। আধ্যাত্মিক চিন্তা বৃদ্ধি পাব। ধনৰ আগমন সম্ভৱ, কিন্তু লগে লগে খৰচো আপোনাৰ বাঢ়িব পাৰে। আপোনাৰ হাতলৈ ধন আহিব ঠিকেই, কিন্তু আপোনাৰ খৰচৰ পৰিমাণো বৃদ্ধি হ'ব। উপদেশ আজি দান পুণ্য কৰিলে শুভ ফল লাভ কৰিব। 20 ফেব্ৰুৱাৰী শুক্ৰবাৰ প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা থাকিব। দুয়োৰে মাজত মৰম ভালপোৱা অটুট থাকিব। সংগীৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি যদি স্বামী হয় তেতিয়াহ'লে স্ত্ৰীৰ পৰা লাভ কৰিব, আৰু স্ত্ৰী হ'লে স্বামীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ সম্ভৱ। শুভ সময় প্ৰেমৰ কাৰণে। 21 ফেব্ৰুৱাৰী শনিবাৰ কামৰ প্ৰেছাৰ বৃদ্ধি পাব। শাৰীৰিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। পুৰণি ঋণ বা আৰ্থিক বিষয় মনত আহিব পাৰে। উপদেশ আপুনি যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু পুৰণি সিদ্ধান্ত পিছুৱাই ৰাখক। 22 ফেব্ৰুৱাৰী ৰবিবাৰ সপ্তাহৰ আটাইতকৈ শক্তিশালী দিন। নতুন আৰম্ভণিৰ বাবে শুভ সময়। পৰিয়ালৰ পৰা সুখবৰ পাব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো উত্তম দিন। মুঠতে এই সপ্তাহত 18, 20 আৰু 22 ফেব্ৰুৱাৰী এই দিনটো আপোনাৰ বাবে শুভ হ'ব। 16 আৰু 17 তাৰিখে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। ধন, প্ৰেম আৰু কেৰিয়াৰত মধ্যমীয়া ফল লাভ কৰিব। এই সপ্তাহটো থুলমূলকৈ ক'বলৈ গ'লে আপোনাৰ মধ্যমীয়া ফলৰ থাকিব। আৰম্ভণিত অলপমান মানসিক চাপ থাকিব পাৰে, কিন্তু মাজভাগত আপোনাৰ ভাগ্যৰ সহায় লাভ কৰিব আৰু সপ্তাহটোৰ শেষৰ ফালে নতুন আৰম্ভণিৰ যোগ দেখা যায়। গতিকে আপোনালোকে এই সপ্তাহটোৰ লগতে পুৰণি যদি আপোনাৰ কিবা পৰিকল্পনা আছিলে সেইটো আপোনাৰ মনত আহি থাকিব পাৰে। কিবা প্লেন যদি বনাইছিলে, ব্যৱসায়ত নতুন যোগাযোগ হ'ব। পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ সক্ষম হ'ব। খৰচ অলপমান বৃদ্ধি হ'ব পাৰে, কিন্তু ইনভেষ্টৰ ক্ষেত্ৰত আপুনি সাৱধান থকা অতি বাঞ্ছনীয়। আৰু চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। আপোনাৰ বছৰৰ পৰা প্ৰেছাৰ পাব পাৰে, এই ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পেট আৰু মূৰৰ প্ৰতি যত্ন ৰাখিব লাগিব। পানী বেছি খাব আৰু চিন্তা বেছি নকৰিব। আৰু লগতে লগ বন্ধুৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো আপুনি সাৱধান থাকিব লাগিব। আৰু প্ৰেমত তৰ্ক বিতৰ্ক নকৰিব। কামত সৰু সৰু বাধা বিঘিনি আহিব পাৰে। আপুনি এই পৰিস্থিতিত আপুনি ধৈৰ্যই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। গতিকে আপুনি তেনেকুৱা পৰিস্থিতিত আপুনি ধৈৰ্য ধৰি থাকিব লাগিব। ভাগ্যৰ সহায় লাভ কৰিব। চাকৰিত ভাল খবৰ আহিব, কিন্তু ব্যৱসায়ত লাভৰ সংকেত আছে। আত্মবিশ্বাস বৃদ্ধি হ'ব। গতিকে আপুনি এইখিনি পৰিস্থিতি আপুনি মিলাই চলিব লাগিব।